সমাগত পঞ্চায়ত নিৰ্বাচন জোৰদাৰ প্ৰচাৰ শাসক বিৰোধীৰ হোজাইত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ 23,000 পৰিয়াল এতিয়া আমি দি আছো 38,000 পৰিয়াল সবৰে কাগজ পত্ৰ হৈ গল ফৰ্ম ফিল আপ হৈ গল কিন্তু মোক বিধায়কসকলে কৈছে যে দুখীয়া মানুহ আৰু অলপ বাকি থাকি গল সেইবাবে মই হোজাই লামডিং যমুনা মুখত অৰুণোদয় আৰু নতুনকৈ 4,000 স্যাংশন কৰি দিছো যাতে সকলো দুখীয়া মানুহে অৰুণোদয় পাব পাৰে ডিগবৈত নিৰ্বাচনী প্ৰচাৰ সাংসদ গৌৰৱ গগৈ ৰাইজক কওঁ যে হতাশ হ'ব নালাগে আপোনালোকে কামখিনি কৰি যাওক ৰাইজে সব কথা বুজি পায় এই ভয় আৰু ভাবুকি ৰাজনীতি তেওঁলোকে শেষ হোৱাটো বিচাৰে আৰু আমাক চাই ৰাইজে সাহস পাইছে মাজুলীত মুখ্যমন্ত্ৰী কটাক্ষ ভূপেন বৰাৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাই মাজুলী টেপিচিচিৰ সভাপতি ভূপেন বৰাৰ মন্তব্য বতৰৰ বাবে নহয় মাজুলীবাসীৰ মৌন প্ৰতিবাদৰ বাবে মাজুলীলৈ নাহিল মুখ্যমন্ত্ৰী কালি মাজুলী ৰাইজে মোক কৈছে যে কালি মাজুলী ৰাইজে এটা মৌন প্ৰতিবাদ কৰিলে যিটো কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাজুলী প্ৰগ্ৰেম বাতিল কৰিবলগীয়া হ'ল মাজুলীত যি মহাপৰিভৰেৰে মুখ্যমন্ত্ৰী কালি নিৰ্বাচনী সভা আয়োজন কৰিছিলে ৰাইজ ঘৰৰ পৰা ওলাই নাহিলে লাষ্টত মুখ্যমন্ত্ৰীয়ে ফাট মেলা বসুমতী পাতলে লুকাও জাতীয় হ'ল পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাই মাজুলীত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই উভতি ধৰিলে মুখ্যমন্ত্ৰীক গৌৰৱ গগৈ অবৈধভাৱে যোৱা নাছিল পাকিস্তানলৈ মুখ্যমন্ত্ৰীক তথ্যৰ ভিত্তিত আইনী ব্যৱস্থা ল'বলৈ দাবী দেৱব্ৰত শইকীয়াৰ যে তেওঁ অবৈধভাৱে যোৱা নাই প্ৰথম কথা তেওঁ নিশ্চিতভাৱে পাছপৰ্ট লৈ গৈছে কাৰণ এটা দায়বদ্ধ নাগৰিক তেখেত দ্বিতীয় কথাটো হ'ল কৈ আছে বিভিন্ন তথ্য উন্মোচন হ'ব এনেকৈ ছেপ্টেম্বৰ মাহলৈকে ৰৈ থকাৰ কোনো কথাই নাই মুখ্যমন্ত্ৰীয়ে কিবা তথ্য আছে যদি তাৎক্ষণিকভাৱে দিব লাগে আৰু আইনী ব্যৱস্থা ল'ব লাগে পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি শাসক বিৰোধীৰ বাকযুদ্ধৰ মাজতে জোনাইত নিৰ্বাচনী প্ৰচাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছক সমালোচনা কৰি সুশাসনৰ বাবে বিজেপিক ভোট দিবলৈ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ মিত্ৰজোঁটৰ যিখন চৰকাৰ আছে এই চৰকাৰখনেও ৰাইজৰ স্বাৰ্থৰ দিনে নিশাই কাম কৰিছে গতিকে ডাবল ইঞ্জিন চৰকাৰে যিখিনি উন্নয়নৰ বাবে যি পৰিৱেশ নিৰ্মাণ কৰিছে আৰু মানুহক প্ৰকৃতাৰ্থত উন্নয়ন দিছে সামাজিক ন্যায় আৰু অৰ্থনৈতিক সবলতা দিছে আৰু সকলোকে স্বাভিমান লৈ জীয়াই থকা যিটো পৰিৱেশ দিছে তাৰ বাবে ৰাইজ কৃতজ্ঞ সেইবাবে বিজেপি লগতে মিত্ৰজোঁটকে ভোট দিব ইয়াৰ উপৰিও তিতাবৰতো নিৰ্বাচনী প্ৰচাৰ সৰ্বানন্দ সোণোৱালৰ এতিয়া ৰাজ্যত পঞ্চায়তে বলিছে নিৰ্বাচনৰ গৰম বতাহ পঞ্চায়ত নিৰ্বাচনতে শাসক বিৰোধীয়ে ৰণসিঙা বজাইছে ২৬ৰ বিধানসভা নিৰ্বাচনৰ ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ